ব'লক আজি আমাৰ বাৰীৰ পিছফালে কিনো শাক পাচলি লাগিছে তাৰে আপোনালোকক দেখুৱাম। আল্লাই দিয়াতো এইবাৰ ঘৰৰ পাচলি বহুতেই খাইছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰিলে দেখিব ঘৰতে কিমান পাচলি লাগিছে। এয়া দেখিছে নহয়, আমিতো খাইছোঁ লগতে কেৰকুটীয়াও খাইছে। দেখিছে নহয়, তুৰৈটো এডোখৰ খায়েই গ'ল। হ'ব বাৰু, সিহঁতেও খাব লাগে, আমিও খাইছোঁ ন। এয়া তুৰৈ, আকৌ ধুন্দুলিও লাগিছিলে। একেখন চাঙতে মানে ন চব পাচলিয়ে মায়ে দিছিলে, সেইকাৰণে ধুন্দুলিও তুৰৈ একেলগে লাগিছে। আৰু অলপমান আমি তুৰৈ মাছ দি খাবলৈ ছিঙি আনিলোঁ। আৰু এয়া দেখিছে নহয়, ঘৰতে বাঙি লাগিছে। আৰু বাঙি লাষ্টলৈ দেখিব, বাঙিও আমি খালোঁহি ঘৰত আনি লৈ পেলাই, গাখীৰ দি পেলাই, গাখীৰ চেনি বা গুড় দি পেলাই। কোনে কোনে খায় কমেণ্ট কৰি জনাবচোন। আৰু এখনে চাং নহয়, কেইবাখনো চাং, কাৰণ গাঁও ঘৰ, আহল বহল মাটি। আৰু ইয়াৰ নেমুটো আমাৰ থাকেই আৰু নেমু। এয়া দেখিছে নহয়, এখন চাঙৰ পৰা ইখন চাঙলৈ এইপিনে কল লাগি আছে। কলটো দুঠোক মানে ভিতৰতে আছে, পকি আছে। এইপিনে কোমোৰা বুঢ়া হৈ গৈছে, বুঢ়া কোমোৰাও হাঁহ দি খাওঁ আমি। এইপিনে তেজপাত গছ, আৰু ইয়াৰ জলকীয়াটো মানে ফিৰিঙি জলকীয়াটো এগালেই লাগিছে, আৰু লগতে এইটো বি জলকীয়া লাগিছে কাৰণে মই দেখুৱাই দিছোঁ। আৰু এইপিনে আমাৰ ঘৰৰ পিছফালে এইপিনে তিয়ঁহ, অমিতা মানে ওচৰতে আৰু এইখিনি লাগিছে। আৰু বেক চাইডে নেমু দেখিছেই, আৰু কল দুটুকীয়া দেখিছে ধুনীয়াকৈ পকি আছে। গাঁও ঘৰ হ'লে কিমান সুবিধা ন, চব বস্তুৱে ঘৰতে কিমান ধুনীয়াকৈ লগাব পৰা যায়। এয়া বাঙি ইমান ধুনীয়া চেণ্ট নহয়, আগতে চেণ্টটো বেয়াই পাইছিলোঁ, আজিকালি ইমান খাই ভাল পাওঁ। যদি ভিডিঅ' চাই ভাল লাগিছে লাইক এটা কৰি যাব।